হাই গাইছ, আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে দেখি পাইছে শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰ শিৱৰাত্ৰিৰ কাৰণে আমি চফা কৰিব লৈছোঁ। চাই লওক। আৰু এই আইতাজনে সদায় পূজা কৰে আৰু চফা কৰে, কিন্তু এই ছাইডৰ ঘাঁহ বনখিনি চফা কৰিবলৈ আইতাই নোৱাৰিব। চ' আমি শিৱৰাত্ৰি বুলি মই আৰু মোৰ লগৰ এটাই চফা কৰিব লৈছোঁ। আৰু গোটেই বহুত লেতেৰা হৈ আছে, আপোনালোকে দেখি পাইছে। যিহেতু শিৱ মন্দিৰ বুলি ক'লে আমি অকল শিৱৰাত্ৰিত চফা কৰিলে নহয়, মাজতো আমি চফা কৰিও। আৰু বৰ্তমান শিৱৰাত্ৰি আহি পালে, তো সেইটো কাৰণে আমি চফা কৰিলোঁ। ৰঙো মাৰি আছে, লগৰকেইটাও ৰং মাৰি আছে, আৰু আমি চফা কৰিবলৈ ল'ম। আৰু দেখি পাইছে আপোনালোকে বহুত লেতেৰা হৈ আছিলে আৰু বহুত জাবৰ জোঁথৰ হৈ আছিলে। চ' মই ভিডিঅ'ৰ থ্ৰুত আপোনালোকক দেখাব বিচাৰিছোঁ, আমি শিৱৰাত্ৰি বুলি আমি চফা কৰিছোঁ আৰু লেতেৰা হৈ আছিলে, দেখি পাইছে। আপোনালোকে বনি থাকিব, ভিডিঅ'টোত দেখাই আছোঁ কিমান দেৰি লাগে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। আৰু এইফালৰ পৰা আহিলে, চকিডিং ফালৰ পৰা আহিলে, একদম CNG মুখৰ গলিটোত সোমাই আহিলে শিৱ মন্দিৰটো চাই পাব। এইটো অমৰ চফা কৰি আছিলে। অমৰক ক'লোঁ চফা কৰি থাক ছাইডৰকেইটা। খুব ধুনীয়া ল'ৰা, অমৰ ল'ৰাটো চফা কৰি আছে। আৰু ময়ো অলপ কাটিং কৰি দিলোঁ, যিটো লেতেৰা হৈ আছিলে। আপোনালোকে দেখি পাইছে বহুত লেতেৰা হৈ আছিলে। চ' মই অলপ কাটি মুটি চফা কৰি দিলোঁ, আৰু গোটেই গা খজুৱাই আছিলে, ইমান লেতেৰা হৈ আছিলে। চ' যেতিয়া চফা কৰিলোঁ, গোটেইখিনি কমপ্লিট কৰাৰ পিছত বহুত ভাল লাগিলে। আৰু শিৱ বুলি ক'লে, শিৱ ভগৱান বুলি ক'লে বহুত ভাল লাগে আৰু বহুত মানুহ, সেইটো কাৰণে গা খজুৱাই আছিলে, কিন্তু তেতিয়াও চফা কৰিবলৈ এৰা নাই। ফাইনেলি আমি বহুত কষ্ট কৰাৰ পিছতে চফা কৰিলোঁ, আৰু মিনিমাম আপোনাৰ কৰি আছোঁ, আৰু শেষ হোৱা নাই এতিয়ালৈকে। শেষ হ'ব, বহুত দেৰি লাগিব শেষ কৰিবলৈ, 3-4 ঘণ্টামান। এতিয়া আধাও হোৱা নাই, কৰি আছোঁ। আৰু ফাইনেলি আপোনালোকক দেখাই থাকিম কিমান দেৰিত শেষ হয়। আৰু আপোনালোকে বনি থাকিব ভিডিঅ'টোত। কোৰ মাৰিলোঁ, ঝাৰু মাৰিলোঁ, বহুত কাটিঙতো আমি দুটাই চফা কৰি আছিলোঁ, সেইটো কাৰণে বহুত দেৰি লাগিলে। আৰু কৰি আছোঁ লাহে লাহে, শিৱ ভগৱান বুলি কৰি থাকিম লাহে লাহে, ভগৱানে আমাক চাই থাকিব। আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব, মৰম পাই বহুত আগলৈ যাবলৈ চেষ্টা কৰিম। বহুত কষ্ট হৈছে, বহুত গা খজুৱাই আছে, তেতিয়াও কৰিব এৰা নাই। আমি চফা কৰি আছিলোঁ, খুব ভাল লাগিলে চফা কৰি। চাওঁ বাহিৰৰখিনি আমি চফা কৰি দিলোঁ, বাহিৰৰখিনি চফা কৰি ৰং চং মাৰি পিনে কমপ্লিট কৰি দিছিলে, আৰু খুব ভাল লাগিলে আমি চফা কৰিলোঁ। আৰু দাদাজন ৰং মাৰি আছিলে গ্ৰিলখিনি বাহিৰৰ, আৰু খুব ভাল লাগিলে। আৰু ভিতৰৰখিনি চোৱা কি ধুনীয়াকৈ আমি গোটেইকেইটা চফা কৰিলোঁ। আৰু চাই থাকক, আমি চফা কৰি আছিলোঁ আৰু কমপ্লিট চফা কৰা হৈ গ'ল। আপোনালোকক দেখাব বিচাৰিছোঁ, চাই লওক। আৰু আপোনালোকৰ যদি ঘৰৰ ওচৰৰ মন্দিৰ হয়, আপোনালোকেও চফাকৈ থ'ব, খুব ভাল লাগে। মন্দিৰ বুলি ক'লে নিজৰ ঘৰ আমি চফা কৰি যেনেকুৱা, এনেকুৱা মন্দিৰো চফা সদায় কৰি থাকিব লাগে। আৰু আমি সেইটোৱে চফা কৰি কমপ্লিট কৰিছিলোঁ। আপোনালোকে চাই কেনেকুৱা পাই কমেণ্টত জনাই দিব। খুব ভাল লাগিলে চফা কৰি, আৰু ফাইনেলি চফা হৈ আপোনালোকে দেখি কেনেকুৱা পাই কমেণ্টত জনাই দিব। আৰু এবাৰ কৈ দিছোঁ, যিহেতু অলপ বাকী আছিলে ৰং মাৰিবলৈ, আৰু এই লগৰটোৱে ৰং মাৰি আছিলে, আৰু ৰং মাৰোঁতে শেষ হৈয়ে গৈছিলে বাৰু। বাহিৰৰ পৰা আপোনালোকে দেখি পাব কেনেকুৱা ধুনীয়া লাগিছে মন্দিৰটো। চ' মই আপোনালোকক কৈয়ে দিলোঁ কোনডোখৰত মন্দিৰটো আছে। আমি বহুতেই গম পায় যে শিৱ আৰু পাৰ্বতীৰ বিয়া হোৱাৰ কাৰণে শিৱৰাত্ৰি পতা হয়, কিন্তু এনেকুৱা নহয়। যেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ তৰ্কবাজি হয় কোন চবতকৈ ডাঙৰ, তো সেই টাইমটোত শিৱলিংগ এটা ওলায়। সেই শিৱলিংটো আগুৰি নোপোৱাৰ কাৰণে সেই দিনাৰ পৰাই শিৱৰাত্ৰি পতা হয়। সেইটো কাৰণে আমি শিৱৰাত্ৰি পাতোঁ।